এখান ধনতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত পচাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ 6 নম্বৰ ৱাৰ্ড নম্বৰত ভোট কাৰ্যসূচী চলি থকা অৱস্থাত মানে সাধাৰণ ভোটাৰক ভোট দি থকা অৱস্থাতে পলিং অফিচাৰে মানে বিজেপিত ভোট দিয়াৰ নিৰ্দেশ দিয়ে আৰু প্ৰচাৰ কাৰ্যসূচী চলোৱাৰ নিচিনা এটা ব্যৱহাৰ কৰে। এইখিনি ব্যৱহাৰত ৰাইজে ক্ষুব্ধ হৈয়া মানে প্ৰশাসন বিভাগৰ ওচৰত আবেদন জনায় যে আমাৰ নিৰ্বাচন কাৰ্যসূচী বন্ধ ৰাখিব লাগে, এই চিষ্টেমটা বন্ধ ৰাখিব লাগে, এই অফিচাৰজনক ইয়াৰ পৰা আঁতৰাই দিব লাগে আৰু আমাক উপযুক্ত বিচাৰ লাগে কিয় এনেকা হ'ল বুলি। প্ৰশাসন বিভাগে আহি নিৰ্বাচন কাৰ্যসূচী বন্ধ ৰাখিল, ৰাইজক সন্তুষ্টি বাণী বা ৰাইজৰ প্ৰশাসন বিভাগক সহায় সহযোগ কৰাত প্ৰশাসন বিভাগ চিষ্টেমটো বন্ধ থাকিল আৰু তাৰপিছত কিছু সময় পিছত আমাৰ বিভাগীয় অফিচাৰ আহিল, ডিচি ছাৰ চাগে, তেখেতে আহি গোটেই চিষ্টেমটোৰ বুজ লৈ আমাৰ মাজত শান্তি বাণী প্ৰচাৰ কৰে যে যি হ'ল আপোনালোকে সন্তুষ্টি থাকক, অসুবিধা একো নাই, যিজন অফিচাৰে এনেকা ভুল কৰিছে তেওঁক আমি আঁতৰাই দিছোঁ আৰু আপোনালোকে শান্তিভাৱে ভোট প্ৰদান কৰিব লাগে। তো গোটেই মানে উপস্থিত ৰাইজে ডিচি ছাৰক সন্মতি জনায় আৰু শান্তিভাৱে ভোট প্ৰদানৰ সিদ্ধান্ত লৈছে। ইমানেই। ভোট আপোনালোকৰ স্থগিত থকাৰ সময়ে 20 মিনিটৰ পৰা আধা ঘণ্টা মানে 20 মিনিটৰ পৰা 30 মিনিটমান বন্ধ হৈ আছিল। ইমান সময়ৰ ভিতৰত আমাৰ ডিচি ছাৰ আহি পালে আৰু তেখেতে যি সিদ্ধান্ত লৈছে ডিচি ছাৰৰ ওপৰত গোটেই ৰাইজ সন্তুষ্টি আৰু অফিচাৰজনক আঁতৰাই দিছে, ৰাইজ সন্তুষ্টি। এতিয়া ভোট কাৰ্যসূচী আমাৰ চলি আছে।